ফাইনালি বন্ধুসকল আজি দিনটোতে মহিলাসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বৰ্তমান অসম চৰকাৰ ফালৰ পৰা হে ফাইনেল লিষ্টখন মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে অতি সোনকালে আপোনালোকে এই মাহতে 10,000 টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই ফাইনেল লিষ্টখন কেনেধৰণে চেক কৰিব লাগে, কেনেধৰণে আপোনাৰ নামটো চেক কৰিব যে আপুনি এই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই, আপোনালোকে এই 10,000 টকাটো লাভ কৰিব নে নাই, বৰ্তমান লিষ্ট মুকলি কৰা হৈছে। তো আপোনালোকক মই সবিশেষ জনাম, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি ৰাখিব, পাৰিলে সাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া এনেধৰণৰ নতুন বা খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছো আপোনালোকে সেই 10,000 টকা লিষ্টখন আপোনাৰ নামটো কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছো। তো বন্ধুসকল আপোনালোকে 10,000 টকা লিষ্টখন চাব হলে প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ওপেন কৰাৰ পাছত আপোনালোকে এই ওপৰত সাৰ্চ বাৰ লিখিব NRLM। তো আপোনালোকে ইয়াতে লিখিব লাগিব NRLM। তো লিখাৰ পাছত আপোনালোকে সাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সাৰ্চ কৰিব তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত দেখিছে NRL। তো তাৰ তলতে আপোনালোকে কেইবাটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ভিতৰত যোনটো নেকি আপোনালোকে দেখিব 3 নম্বৰ অপশ্যনত আছে ব্লক ৱাইজ HSG এণ্ড মেম্বাৰ। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সেই অপশ্যনটোত ক্লিক কৰিব তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে এই যিখিনি নেকি আপোনালোকক ফিল আপ কৰিবলৈ কৈছে, যেনেধৰণে আপোনালোক ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, গাঁও পঞ্চায়ত, ভিলেজ, তো এইখিনি আপোনালোকে সিলেক্ট কৰিব লাগিব। তো তেতিয়া আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছো। তো প্ৰথম ষ্টেটটো সিলেক্ট কৰি লৈছো। তো বন্ধুসকল আপোনালোকে এনেধৰণে গোটেইখিনি আপোনালোকে সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিছে সাবমিট। তো এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে যেতিয়া এই সাবমিটত ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে দেখিছে আপোনাৰ সেই লিষ্টখন আহি গৈছে। তো এই লিষ্টখনত আপোনালোকে দেখিবলৈ পাইছে প্ৰথম আপোনালোকৰ ষ্টেট, তো তাৰপৰা আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপৰা ব্লক, পঞ্চায়ত, আপোনালোকৰ ভিলেজ, আপোনালোকৰ যোনটো গোটৰ নাম, তো তাৰপৰা আপোনাৰ নাম, তো গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিছে। ইয়াতে আপোনালোকে চাব যে আপোনাৰ নামটো আছেনে নাই। তো এতিয়া কথা হ'ল বন্ধুসকল আপোনালোকে এই লিষ্টৰ মতে আপোনালোকে টকাটো লাভ কৰিবনে নাই। তো বন্ধুসকল বহুতো এনেধৰণৰ ভিডিঅ' বনাই আছে, আপোনালোকে অনলাইনত চাই আপোনালোকে এনেধৰণে চেক কৰিব পাৰিব যে আপুনি এই লিষ্টৰ মতে টকা পাব। কিন্তু বন্ধুসকল আপোনালোকক মই জনাই দিছোঁ এই লিষ্টখন হৈছে আপুনি যে গোটত আছে, যে আপোনাৰ গোটত নামটো আছে, তো সেইটোৱে আপোনালোকক অকল ইয়াত শ্ব' কৰিছে। কিন্তু বন্ধুসকল আপোনালোকে এই লিষ্টৰ মতে আপোনালোকে টকা নাপায়। তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে আপোনালোকৰ যোনখন নেকি 10,000 টকা লিষ্ট, তো এই মাহৰ 31 তাৰিখে মুকলি কৰিব। আৰু মুকলি কৰিলেও আপোনালোকে অফলাইনতে আপোনালোকে চাব লাগিব। তো অনলাইনৰ দ্বাৰাই কিন্তু আপোনালোকে এখন চাব নোৱাৰিব, কাৰণ অনলাইনত যোনটো নেকি আপোনাৰ পৰ্টেল চৰকাৰে ওপেন নকৰে। তো আপোনাৰ অফলাইন আপোনালোকে চাব হ'লে আপোনালোকৰ যিকোনো আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যোনটো নেকি ব্লকলৈ পঠিয়াব পাৰে, নহ'লে আপোনালোকৰ জীৱিকা সখী বাইদেউ, নহ'লে আপোনালোকৰ গাঁৱলৈ আপোনালোকে এই লিষ্টটো পঠিয়াব পাৰে। আৰু যেতিয়া বন্ধুসকল আপোনালোকে এই লিষ্টখন আহিব আপোনালোকে অফলাইনে আপোনালোকে আপোনাৰ নামটো চেক কৰিব লাগিব। তো বন্ধুসকল এনেধৰণৰ কিছুমান ভিডিঅ' বনাই আছে যিবোৰে কৈছে অফলাইন এনেধৰণে আপোনালোকে চেক কৰক, বৰ্তমান লিষ্টখন মুকলি হৈছে। কিন্তু এনেধৰণৰ কোনো কথা নাই, বৰ্তমান লিষ্ট মুকলি কৰা নাই। যোনটো নেকি বৰ্তমান আপডেট আহিছে এই মাহৰ 31 তাৰিখে এই লিষ্টটো মুকলি কৰিব। আপুনি যদি আপোনাৰ নামটো চাব বিচাৰে আপোনালোকৰ অফলাইন আপোনালোকৰ ব্লকত বা পঞ্চায়তত বা আপোনালোকৰ জীৱিকা সখী বাইদেউৰ ওচৰত আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ তথ্য লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি ইনফৰ্মেশ্যন বা খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো শ্ব' কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।